Apa kosto panam video nga eta muluk ka supak পঞ্চায়েত নির্বাচনের কারণে muluk দিব্যজ্যোতি কুটুম্ব সিকাং muluk Rayang Bijaypur gaw panchayat lokka airupa TMPK legang missing legang diglutan na airupa ager na tani kai doisam tatbik sugela ipe ngom madra dong bir tani da ekdom sida sidin tani kai aru muluk missing lega pa bu em bimul biya ngo simul cm na ina tani kai adamu pa bagasin de mangna mala musupak besi panam bikang orok ke buluk supak sidak loge bek aw mangklu de airu pasu madura kaptari tagla dong rada maim bum di longko di buor patubom na supak orok ke sikang ngamna di buor orok ke tugawam nang pulau kumdo upak tania apun TMPK tania gila tilok dole sar bolosin gila apun alusona apung ilung orok ke video rahin achoko apung kalak pola aipa madul panam doi nga silo kalong asam mane lebih sulamang video sampai bonai lema aipa tugtak sa video ngul sangulong missing memasok sampai kamu sunam sam kala ekdam mane aipa kosto akon na ke video dam kalak pola bulu garato supak परिस्थिति kapil do kalak pola joko Bek yalo deh, ngapo sakola akan terjadi apa dengan এই বলিদানক আমি অটলে যাব নিদু এই জাতিৰ কাৰণে তেখেত গাঁৱৰ কাৰণে আমাৰ অঞ্চলৰ ডেভেলপমেন্টৰ কাৰণে এই সংগ্ৰামত তেখেত দিন ৰাতি এক কৰি কাম কৰা এজন সতীৰ্থ আছিল টিএমপিকেৰ প্ৰাক্তন সতীৰ্থ আমাৰ এতিয়া বৰ্তমান আমাৰ জুনাই জিলা মিচিং মিমাকাবাঙৰ সদস্য আছিল আৰু 2 তাৰিখে যি অপ্ৰীতিকৰ পৰিস্থিতিত তেখেতক আমাৰ মজিয়াৰ পৰা নাইকিয়া কৰিলে যিসকলে সেই কামত দুখীয়া সাব্যস্ত হ'ব তেখেতসকলক আমি ফাঁচীৰ দাবী কৰিছোঁ আজি বিশেষভাৱে মই একো ক'ব নিবিচাৰোঁ যিহেতুকে এইটো এটা মৰ্মান্তিক ঘটনা আজি মই তেখেতৰ ঘৰলৈ আহিছোঁ আৰু ঘৰৰ দুৰ্ভাগ্য পৰিয়ালক মই সমবেদনা জ্ঞাপন কৰিব আহিছোঁ এই মুহূৰ্তত মই দুৰ্ভাগ্য পৰিয়ালক সমবেদনা জ্ঞান দিয়াৰ বাহিৰে মই এতিয়া একো কথা ব্যক্ত কৰিব নিবিচাৰোঁ যিহেতুকে আমাৰ মাজৰ পৰা এটা বলিষ্ঠ আমাৰ সতীৰ্থ যি সতীৰ্থই প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ হৈ কাম কৰি আছিল প্ৰত্যেকটো মুহূৰ্তত মিচিং জাতিৰ হৈ কাম কৰি আছিল সো আজি মই ইমানে কম যে আজিৰ এই দুৰ্ভাগ্য পৰিয়ালৰ লগতে আমি চিলাপথাৰ আৰু জুনাই জিলাৰ প্ৰায় 1000তকৈ ওপৰৰ সতীৰ্থ আজি আমি সমবেদনা জ্ঞাপন কৰিব আহিছোঁ এই বলিদানক আমি অটলে যাব নিদিওঁ ইমানে মই আপোনালোকক অৱগত কৰিছোঁ অনাগত দিনত অহাকালি আমি জুনাই জিলা আমাৰ সতীৰ্থসকলৰ লগত বৈঠক অনুষ্ঠিত কৰিম যিহেতু নিয়ম নীতিটো হৈ যাওক নিয়ম নীতিৰ পাছত আমি আমাৰ জিলা সমিতিসমূহৰ লগত আঞ্চলিক সমিতিসমূহৰ লগত আলোচনা কৰি অনাগত সময়ত প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে আইনী ব্যৱস্থাৰ জৰিয়তে আইনীভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক কেনেধৰণে আগবঢ়াই নিব সেই কথাবোৰৰ বতৰাবোৰক আমি অহাকালিয়ে কথা
পাতিম না আমি কেতিয়াও TMPকে সদায় আমি নিৰ্বাচনক আমাৰ শান্তি শৃংখলা বজাই ৰাখি নিব লাগে বুলি আমাৰ সদায় বাৰ্তা থাকে তাতে যদি TMPকে টাৰ্গেট কৰিছে বুলি কোনোবাই যদি দাবী কৰিব বিচাৰিছে এটো নিশ্চিতভাৱে এটো ভুল ধাৰণা কিয়নো আমি সংসদীয় সংগ্ৰামক TMPকে বিশ্বাস কৰো কিন্তু আমি শান্তি সম্প্ৰীতি বজাই ৰাখিহে আমাৰ কামকাজ আমি কৰিবৰ কাৰণে ৰাইজক অৱগত কৰো এটো এটা বেয়া পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়বস্তুবোৰক আমি অহাকালিয়ে অৱগত কৰিম আজি আমি পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিব আহিছো তাৰ কাৰণে মই আজি এই সম্পৰ্কত বেছি আপোনালোকৰ আগত ব্যক্ত কৰিব নিবিচাৰিম আমি কালি অহাকালিৰ পাছতহে আমি ডিসিশন কৰিম আমাৰ মাজত বিষয়বস্তুবোৰ কি হৈছিল একজেক্টলি হে কথা বতৰাবোৰক আমি অহাকালি আমিও জ্ঞাত হ'ম যেহেতুকে দুদিন ধৰি আমি আমাৰ প্ৰায় সতীৰ্থ ডিব্ৰুগড়ত আছিল মেডিকেলত তেখেতৰ লগত আৰু আজি আমি মৰাখ আনি আজি ৰাইজক বা পৰিয়ালক আজি প্ৰশাসনে আজি গটাই দিছে আৰু আমিও TMPকে একেসকলৰ লগত সহযোগ কৰিছো পৰৱৰ্তী কি একজেক্ট কি ঘটনা হৈছিল সেই কথা বতৰাবোৰক আমি অহাকালি আমি গম পাম যেহেতুকে আমি এতিয়ালৈকে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আমি গম নাপাওঁ কিয়নো বুলি ক'লে আমি পেচেণ্টৰ লগত আছিলো আৰু পেচেণ্ট অলৰেডি ডেথ হৈছে আৰু ডেথ হোৱা পেচেণ্টৰ ডেড বডি আমি আনি এতিয়া এই 7টা বাজিছে আমি ঘৰলৈ আহিছো গাঁৱলৈ আহিছো সো এই কথা বতৰাবোৰক আমি অহাকালিয়ে গম পাম যেহেতুকে এতিয়া আমি মৰাখটো ৰাখিব লাগিব নিয়ম নীতি কৰিব লাগিব সো অহাকালিহে আমি গম পাম যে একজেক্টলি কি ঘটনা হৈছিল আৰু এই দুখীবোৰ কোন তেখেতসকলৰটো শাস্তি আমি নিশ্চিতভাৱে বিচাৰিছো আৰু এটো এটেম্প টু মাৰ্ডাৰ নহয় এটো মাৰ্ডাৰ তো এই বিষয়বস্তুবোৰক আমি অহাকালি আমাৰ সতীৰ্থসকলৰ লগত আৰু অঞ্চলৰ ৰাইজৰ লগত আমি কথা বতৰা পাতিব লাগিব প্ৰশাসনৰ লগত কথা বতৰা পাতিব লাগিব নিশ্চিতভাৱে ইয়াৰ শাস্তি হ'বই লাগিব হে কথাটোটো নিশ্চিত ইয়াত কোনো সেই কথা বতৰাবোৰক আমি অহাকালিয়ে গম পাম প্ৰশাসনিক আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আইনী ব্যৱস্থাৰ জৰিয়তে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা বতৰাবোৰক আমি অহাকালিত প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে গম পোৱাৰ পাছতে আমাৰ ডিসিশনবোৰ হ'ব যেহেতু এটো অলৰেডি ডেথ হৈছে এটোটো পৰিকল্পিতভাৱে মাৰ্ডাৰ বুলি ক'ব লাগিব আৰু পৰিকল্পিতভাৱে মাৰ্ডাৰ বুলি কোৱাৰ লগে লগে তাৰ শাস্তি কি আছে এটো আইনীভাৱে ব্যৱস্থা আছেই সেই কথাটো মই ক'ব নগলেও আইনী ব্যৱস্থা নিশ্চিতভাৱে কৰিব